বৰপেটা জিলাৰ চেঙা জুবিন গাৰ্গৰ মাহিলী শ্ৰদ্ধাঞ্জলি আয়োজন। বৰপেটা জিলাৰ চেঙা গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজি আয়োজন কৰা হয় সংগীত জগতৰ অনন্য প্ৰতিভা জুবিন গাৰ্গৰ মাহিলী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সন্ধিয়া 6 বজাত গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ আগত বন্তি প্ৰজ্বলন কৰে। 7 বছৰৰ পৰা গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠী অপূৰ্ব পাঠক আৰু কৌশিক দাসে জুবিন গাৰ্গৰ টোকাৰী ভক্তিগীত পৰিৱেশন কৰে। 8 বছৰৰ পৰা জুবিন গাৰ্গৰ মায়াবিনী গীত গাই দৰ্শকৰ চকুপানী নিগৰাই দিয়ে গায়িকা সুস্মিতা পাটোৱাৰীয়ে। লগতে স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ গীত গায় আৰু ভক্তি গীতৰ মাজেৰে তেখেতক সন্মান জনায়। চেঙাৰ আকাশত দিনটো চুৰি প্ৰতিধ্বনিত হয় জয় জুবিন দা। অনুৰাগীসকলে দুখ প্ৰকাশ কৰি কয়, আমাৰ প্ৰিয় জুবিন দাৰ বাবে ন্যায় বিচাৰিছে সমগ্ৰ অসমে। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি প্ৰয়াত শিল্পী আমাৰ হিয়াৰ আমঠু, লুইতকণ্ঠ, সূৰ্যকণ্ঠ, যাদুকণ্ঠ জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ হ'ল। এই এমহীয়া পৰ্ব আমি গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠী চেঙাৰ তৰফৰ পৰা একেবাৰে অনুষ্টপীয়াকৈ পাতিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলন হৈ গ'ল। এতিয়া আমাৰ গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা ভক্তিগীত পৰিৱেশন হ'ব। তাৰপিছত জুবিনৰ গীতেৰেই জুবিনলৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান এখন ৰাখিছোঁ। আমাৰ কথা হ'ল, আমাৰ এই অনুষ্ঠানভাগীৰ জৰিয়তে আমি চৰকাৰলৈ আৰু ন্যায়ালয়লৈ আবেদন জনাব খুজিছোঁ। আমাৰ এই আবেদন সাংগীতিক আবেদন, যাতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পায়, উচিত বিচাৰ হয়, উচিত তদন্তৰ জৰিয়তে যাতে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়ে আৰু তেখেতৰ স্বৰ্গগামী আত্মাৰ শান্তি কামনা কৰিছোঁ। মোটামুটি 95 চন বা 2000 চনৰ পৰা তেখেতৰ গান গায়ে আজি এইখিনি পাইছোঁহি। ভ্ৰাম্যমান জগততো তেখেতৰ সংস্পৰ্শত আহিছিলোঁ, গীতো তেখেতে গাবলৈ দিছিল, গাইছিলোঁ। কিন্তু এতিয়া কি ক'ম, ক'বলৈ ভাষাই নাই। আমাৰ হিয়াৰ আমঠু হেৰাই গ'ল। সমগ্ৰ অসম আজি সংগীত শূন্য। এইখিনিয়ে আৰু মায়াবিনী গানটো অকণমান গাই দিব। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিয়া গোপনে তুমি যে মোৰ শুকান নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰোদৰে মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ মতে মোৰ বহু যুগৰে মাছৰুম এন্ধাৰো সঁচামো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ। জয় জুবিন দা, জুবিন দা অমৰ হওক।